সুপ্ৰভাত প্ৰিয় বন্ধুসকল, আজিৰ দিনটো ৰাশিফললৈ মই আপোনালোকৰ সন্মুখত পূজাৰী ভদ্ৰকান্ত শৰ্মা। আজি ভাদ মাহৰ 3 তাৰিখ শুক্ৰবাৰ, ইংৰাজী 21 আগষ্ট 2026 চন। আজি যিসকল ব্যক্তিৰ কাৰণে বিশেষ উল্লেখনীয় দিন, কাৰোবাৰ জন্মদিন, কাৰোবাৰ বিবাহ বাৰ্ষিকী বা অন্য যিকোনো স্মৰণীয় দিন হ'ব পাৰে, তেওঁলোকলৈ মই শুভকামনা জ্ঞাপন কৰিছোঁ। আজি সূৰ্য উদয় হৈছে 4:58:18 আৰু সূৰ্য অস্ত হ'ব 5:55:35। আজি তিথি শুক্লপক্ষৰ নৱমী তিথি, ৰাতি 11:37:18 যোৱাৰ পিছত শুক্লপক্ষৰ দশমী তিথি আৰম্ভ হ'ব। নক্ষত্ৰ অনুৰাধা, ৰাতিপুৱা 11:53:53 যোৱাৰ পিছত জ্যেষ্ঠা নক্ষত্ৰ আৰম্ভ হ'ব। যোগ বৈধৃতি, কৰণ, বালৱ। জন্মত আজি যিসকল জাতক জাতিকাই জন্মগ্ৰহণ কৰিব, তেওঁলোকৰ বৃশ্চিক ৰাশি হ'ব। অনুৰাধা নক্ষত্ৰ, বিপ্ৰবৰ্ণ, দেৱগণ, বৰুণ যোগ, হৰিণৰষ্টি। অস্তোত্তৰীয় হ'ব শনি আৰু বিংশোত্তৰীয় হ'ব শনিৰ দশা। ৰাতিপুৱা 11:53:53 যোৱাৰ পিছত জ্যেষ্ঠা নক্ষত্ৰ হ'ব। দেৱাৰীগণ বা ৰক্ষকগণ। বিংশোত্তৰীয় হ'ব বুধৰ দশা। আদ্য ঋতু হ'লে 3 মহীয়া প্ৰতিহীনা যোগ পাব। মৰণত আজি কোনো ধৰণৰ দোষ নাই। আজি যাত্ৰা নাই, শুভকৰ্ম নাই। ৰাহুকাল হৈছে ৰাতিপুৱা 9:49:50 পৰা 11:26:13 আৰু শুভ সময় হৈছে ৰাতিপুৱা 4:58 পৰা 6:35 এই সময়খিনিৰ ভিতৰত যিকোনো শুভকৰ্ম কৰিলে শুভ ফল লাভ কৰিব পাৰি। প্ৰিয় বন্ধুসকল, যিসকলে মোৰ চেনেল স্পিৰিচুৱেল 1111 চাই আছে, তেওঁলোকলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে, তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব, যাতে মই দিয়া ভিডিঅ'সমূহ প্ৰথমতে পাবৰ কাৰণে সক্ষম হয়। এইবাৰ আগবাঢ়িছোঁ আজিৰ দিনটোৰ মহত্বপূৰ্ণ ৰাশিফললৈ। আজিৰ দিনটো আপোনাৰ কাৰণে কেনেকুৱা ধৰণৰ হ'ব, কি সফলতা লাভ কৰিব, কি সাৱধানতা আপুনি ল'ব লাগিব, আপোনাৰ শুভ সংখ্যা কি হ'ব, শুভ ৰং কি হ'ব, এই বিষয়ে বিশদভাৱে আলোচনা কৰিম। আৰম্ভ কৰিছোঁ মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ আজি অষ্টম গৃহত চন্দ্ৰ আছে আৰু দশম গৃহত চন্দ্ৰৰ শুভ দৃষ্টি আছে। গতিকে দেখা যায় দশম গৃহ হৈছে কাৰ্যৰ গৃহ, কৰ্মৰ গৃহ। গতিকে দেখা যায় আপোনাৰ কাৰ্য সিদ্ধি লাভ কৰাৰ যোগ। আপুনি যিকোনো প্ৰতিযোগিতাই হওক, যিকোনো পৰীক্ষাই হওক বা যিকোনো কাৰ্যতেই আপুনি শুভ ফল লাভ কৰিব পাৰিব, জয় লাভ কৰিব পাৰিব, আপুনি সফলতা অৰ্জন কৰিব পাৰিব। আৰ্থিক দিশৰ ফালৰ পৰা ভালেই দেখা যায়, আৰ্থিকত কোনো সমস্যা দেখা নাযায়। কিন্তু খৰচৰ ক্ষেত্ৰত কিছু চিন্তনীয় আছে, খৰচ কণ্ট্ৰল কৰিব লাগিব। প্ৰেমৰ ক্ষেত্ৰত অত্যন্ত শুভ দিন দেখা যায়, কিন্তু আপোনাৰ কিছুমান অপ্ৰয়োজনীয় কথাই বা অপ্ৰয়োজনীয় চিন্তাই অশান্তি মাতি আনিব পাৰে, তাৰ প্ৰতি সাৱধান হ'ব। শিক্ষাৰ ক্ষেত্ৰত উন্নতিৰ যোগ দেখা যায়, ছাকচেছ হ'ব পাৰিব যি কৰ্ম কৰে তাতেই। স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যা বা অভাৰ থিংকিং আহিব পাৰে। শুভ ৰং হ'ব বিচিত্ৰ বৰণৰ কাপোৰ আৰু শুভ সংখ্যা হ'ব 3। এইবাৰ আগবাঢ়িছোঁ বৃষ ৰাশিলৈকে। বৃষ ৰাশিৰ আজি ৰাশিৰ স্বামী শুক্ৰ স্বগৃহত নাই, শুক্ৰ নিজৰ গৃহত নাই আৰু চন্দ্ৰই সপ্তম দৃষ্টিৰে চাই আছে বৃষ ৰাশিৰ গৃহক। গতিকে গৃহত অশান্তি সৃষ্টি হ'ব পাৰে।
গৃহত নিজৰ গৃহত ৰাশি স্বামী নাই আৰু চন্দ্ৰই দেখি আছে সেই গৃহ, গতিকে কিছু গৃহ অশান্তিৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ আয় উপাৰ্জনৰ ক্ষেত্ৰত ৰিস্ক লৈ কাম কৰিব পাৰিব, কোনো সমস্যা দেখা নাযায়, আয় উপাৰ্জন ভালেই হয়। প্ৰেমৰ ক্ষেত্ৰত অত্যন্ত শুভ দিন দেখা যায়, আনন্দ উৎসাহ থাকিব। শিক্ষাৰ ক্ষেত্ৰত একাগ্ৰতা বৃদ্ধি পাব, মনোযোগ থাকিব, পঢ়া শুনাত ভাল ফলাফল লাভ কৰিব পাৰিব। স্বাস্থ্যৰ দিশৰ ফালৰ পৰা কোনো সমস্যা দেখা নাযায়, সুস্বাস্থ্যৰে দিনটো পাৰ কৰিব পাৰিব। শুভ ৰং হ'ব বগা, শুভ সংখ্যা হ'ব 6। এইবাৰ আগবাঢ়িম মিথুন ৰাশিলৈকে। মিথুন ৰাশিৰ আজি আপোনাৰ চন্দ্ৰ আৰু মংগলৰ গুড কানেকশ্যন, যাৰ ফলত আপুনি যথেষ্ট শুভ দিন এটা আপুনি লাভ কৰি আছে। আজি আপুনি যিকোনো বয় বস্তু প্ৰপাৰ্টি বেচা কিনাৰ ক্ষেত্ৰত অত্যন্ত শুভ দিন লাভ কৰিব। বস্তু আপুনি বিক্ৰী কৰিব পাৰে বা কোনো বস্তু আপুনি আজিৰ দিনটোত কিনিবও পাৰে। বিশেষকৈ প্ৰপাৰ্টি কিনা বেচাৰ ক্ষেত্ৰত অত্যন্ত ভাল যোগ দেখা যায় আপোনাৰ। আৰ্থিক দিশৰ ফালৰ পৰা উপাৰ্জন ঠিকে থাকিব আপোনাৰ, তাত সমস্যা দেখা নাযায়। প্ৰেমৰ ক্ষেত্ৰত ভালেই চলি যাব দিনটো, আৰু শিক্ষাৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰাৰ দিন। আপুনি যি কাৰ্য কৰে তাতে সফল হ'ব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো অচিন ৰোগে আপোনাক দেখা দিব পাৰে। শুভ ৰং হ'ব বগা, শুভ সংখ্যা হ'ব 6। এইবাৰ আগবাঢ়িছোঁ কৰ্কট ৰাশিলৈকে। কৰ্কট ৰাশিৰ আজি আপোনাৰ দ্বাদশত মংগল আৰু অষ্টমত চন্দ্ৰৰ দৃষ্টি, গতিকে আপোনাৰ কিছুমান অপ্ৰয়োজনীয় খৰচে দেখা দিব। যিটো খৰচ আপুনি কোনো প্লেনিঙত নাই বা আপুনি কোনো ভাবা নাই, সেই খৰচৰ বিষয়ে তেনেকুৱা ক্ষেত্ৰত তেনেকুৱা স্থানত আপুনি খৰচ কৰিবলগীয়া হ'ব পাৰে। গতিকে আপোনাৰ গ্ৰহৰ স্থিতি এইটো দেখুৱাই আছে, সাৱধানতা গ্ৰহণ কৰি চলিব। অষ্টমত আপোনাৰ ৰাহু, গতিকে কিছু ক্ষেত্ৰত আপুনি আৰু সতৰ্ক হ'ব লাগিব। যেনেকুৱা আপুনি অপযশ পাব পাৰে বা কাৰোবাৰ পৰা আপুনি অপমানিত হ'ব পাৰে, তেনেকুৱা কোনোবাই আপোনাক বিশ্বাসঘাতকতা কৰিব পাৰে, তেনেকুৱা ধৰণৰ সমস্যা আপোনাৰ সৃষ্টি হ'ব পাৰে আজিৰ দিনটোত। গতিকে আপুনি অপ্ৰয়োজনীয় কথা কৈ বা অদৰকাৰী ঠাইত গৈ আপুনি নিজৰ সমস্যাবোৰ চপাই নল'ব। যিমান পাৰে আপুনি সংযত হৈ থাকিব, কথা বতৰাৰ ক্ষেত্ৰত বা য'ত নগলেও চলি যায় তাত আপুনি নাযাব। তেনেকুৱা ধৰণৰ সাৱধানতা গ্ৰহণ কৰক, আপোনাৰ দিনটো ভালদৰে যাব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ অভিমান থাকিব আৰু আপোনাৰ খিটখাট ইটো সিটো লাগি থাকিব। আকৌ আপুনি ভাল হ'ব, আনন্দ থাকিব। গতিকে ভাল বেয়াৰ মাজেৰে দিনটো পাৰ হৈ যাব। শিক্ষাৰ ক্ষেত্ৰত এনালাইচিছ কৰিব পৰা ক্ষমতা বাঢ়িব, আৰু স্বাস্থ্যৰ ক্ষেত্ৰত কোনো সমস্যা দেখা নাযায়, স্বাস্থ্য ভালেই যাব দিনটো। শুভ ৰং হ'ব বগা, শুভ সংখ্যা হ'ব 6। এইবাৰ আগবাঢ়িছোঁ সিংহ ৰাশিলৈকে। সিংহ ৰাশিৰ আজিৰ দিনটোত আপোনাৰ কাৰ্যৰ জটিলতা আহি পৰিব পাৰে। যি কাৰ্য কৰে তাতে আপোনাৰ কিবা নহয় কিবা এটা সমস্যা হয়তো আপোনাক দেখা দিব পাৰে। মন আপোনাৰ অস্থিৰ হৈ থাকিব, কি আগতে কৰিব, কি পিছত কৰিব, এনেকুৱা ধৰণৰ আপুনি কিছু সমস্যা থাকিব। আপুনি কোনোটো কাৰ্যতে আপুনি ছেটিছফাই হ'ব নোৱাৰিব, কাৰণ আপোনাৰ লগ্নত, সিংহ ৰাশিৰ লগ্নত কেতুৰ কাৰণে আপুনি কোনো কাৰ্যতে ছেটিছফাই হ'ব নোৱাৰিব। আপোনাৰ কোনটো কাৰ্য আগত কৰিব, কোনটো কাৰ্য পিছত কৰিব, কোনো ডিচিশ্যন ল'বৰ কাৰণে আপুনি নোৱাৰিব।
ডিচিশ্যন ল'বৰ কাৰণে আপুনি যথেষ্ট কঠিন অনুভৱ কৰিব। গতিকে আপুনি যি ডিচিশ্যন লয়, যি কাৰ্য কৰে, অত্যন্ত ভাবি চিন্তি যদি প্ৰয়োজন হয় কাৰোবাৰ লগত আলোচনা কৰি আপুনি কাম কৰক। তেতিয়া আপুনি আপোনাৰ সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰিব। আৰ্থিক দিশৰ ফালৰ পৰা উপাৰ্জনৰ ক্ষেত্ৰত আপোনাৰ আপ ডাউন হৈ থাকিব, ভাল বেয়া দুয়োটাই থাকিব। প্ৰেমৰ ক্ষেত্ৰত সমস্যা দেখা নাযায়। শিক্ষাৰ ক্ষেত্ৰত ছাকচেছ হ'ব পাৰিব যি কৰে তাতেই। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ দিনটো ভালদৰে যাব, সমস্যা দেখা নাযায়। শুভ ৰং হ'ব বগা, শুভ সংখ্যা হ'ব 3। এইবাৰ আগবাঢ়িম কন্যা ৰাশিলৈকে। কন্যা ৰাশিৰ আজি তৃতীয় গৃহত আপোনাৰ চন্দ্ৰ থাকিব। আৰু তৃতীয় গৃহত চন্দ্ৰ থাকি আপোনাৰ বন্ধু বান্ধৱৰ পৰাই হওক বা আনৰ পৰাই হওক, ওচৰ চুবুৰীয়া যিকোনো ব্যক্তিৰ পৰা আপুনি সহায় সহযোগ লাভ কৰিব পাৰিব। আপুনি যাৰ ওচৰতে কিবা নহয় কিবা এটা সহায় বিচাৰি যায়, তেওঁৱে আপোনাক বিমুখ নকৰে, তেওঁৰ পৰা আপুনি 100% আপুনি সহায় সহযোগ লাভ কৰিব পাৰিব। আপোনাৰ একাদশত বুধ আৰু বৃহস্পতি, জ্ঞান বুদ্ধি অত্যন্ত প্ৰখৰ হৈ থাকিব, যাৰ ফলত আপুনি শিক্ষা লাভৰ বাবে অত্যন্ত ভাল যুগ এটা পাই আছে আজি। আৰু আপোনাৰ মাত কথাৰ ফালৰ পৰা বুধৰ কাৰণে আপোনাৰ মাত কথাৰ ফালৰ পৰা আপুনি সকলোৰ লগতে মিলিজুলি থাকিব পাৰিব। আপুনি সকলোৰ পৰা ভাল সহায় সহযোগ লাভ কৰিব পাৰিব। আৰ্থিক দিশত ধন লাভৰ কাৰণে অত্যন্ত শুভ যোগ দেখা যায়। প্ৰেমৰ ক্ষেত্ৰত কিছু সতৰ্ক হৈ থাকিব, আপোনাৰ সম্পৰ্ক কোনো ফাট মেলিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত লিভাৰৰ সমস্যা, গলব্লেডাৰৰ সমস্যা যিসকলৰ আছে তেওঁলোকে কিছু সাৱধান হৈ থাকিব। শুভ ৰং হ'ব বিচিত্ৰ বৰ্ণৰ বস্ত্ৰ আৰু শুভ সংখ্যা হ'ব 3। তুলা ৰাশি। তুলা ৰাশি আজিৰ দিনটোত আপোনাৰ মনত এটা ভয় এটা থাকিব। কি ভয় থাকিব, কিহৰ কাৰণে ভয় হ'ব, আপুনি হয়তো নিজেই বুজি নাপাব বা নিজে গম নাপাব। কিন্তু আপোনাৰ কৰ্মতেই হওক বা ক'ৰবাত যাব লাগিলেই হওক, যিকোনো কাৰ্য কৰোঁতে আপুনি নিজৰ মনতেই নিজেই এটা কিবা ভয় ভাৱ অনুভৱ কৰি থাকিব। সদায় কৰি থকা কামটোৱে আপুনি নহ'ব নেকি, নিগেটিভ চিন্তা আহিব, ভুল হ'ব নেকি, এনেকুৱা ধৰণৰ ভয় এটা মনত আহি থাকিব। আজি কোনো ব্যক্তিকে আপুনি চকু মুদি বিশ্বাস নকৰিব বা আপুনি কাকো ধন টকা পইচা ধাৰলৈ নিদিব। আৰ্থিক দিশৰ ফালৰ পৰা আপোনাৰ বেয়া নহয়, আৰ্থিক দিশটো আপোনাৰ ঠিকেই আছে। প্ৰেমৰ ক্ষেত্ৰতো আপোনাৰ কিছু সমস্যা আহিব, বাদ বিবাদ আহিব পাৰে, ইভেন আপোনাৰ ব্ৰেকো হ'ব পাৰে। গতিকে আপুনি যথেষ্ট সাৱধানেৰে চলিব দিনটো। শিক্ষাৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰিব, শিক্ষাৰ ক্ষেত্ৰত কোনো সমস্যা দেখা নাযায়। স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ আজিৰ দিনটো ভালেই যাব। আজিৰ দিনটোৰ কাৰণে শুভ ৰং হ'ব বগা, শুভ সংখ্যা হ'ব 3। এইবাৰ আগবাঢ়িম বৃশ্চিক ৰাশিলৈকে। বৃশ্চিক ৰাশিৰ আজি আপোনাৰ আৰ্থিক দিশত যিবোৰ সমস্যা আছে, এই সমস্যাবোৰ আপুনি সমাধান কৰাৰ কাৰণে ভাল সুযোগ লাভ কৰিব। আৰ্থিক সমস্যা আপুনি সমাধান কৰিব পাৰিব আজিৰ দিনটো। যদি কোনো পেণ্ডিং ধন টকা পইচা আছে, ক'ৰবাত পাবলগীয়া আছে, তেনেকুৱা ধৰণৰ ধন টকা পইচা আপোনাৰ হাতলৈকে আজি আহিব। বা ধন টকা পইচা সম্বন্ধীয় কোনো কাৰ্য যদি আপোনাৰ পেণ্ডিং হৈ আছে, তেনেহ'লে তাতো আপুনি সফলতা অৰ্জন কৰিবৰ কাৰণে সক্ষম হ'ব আজিৰ দিনটোত। আজি আপুনি আগতে যদি কোনো কাম আপোনাৰ পেণ্ডিং হৈ আছিলে, সেই কাম আজি কমপ্লিট কৰি তুলিব পাৰিব আজি। কিন্তু আপোনাৰ মন কিছু চঞ্চল হৈ থাকিব। মনত আপোনাৰ কি কৰিম কি নকৰিম, কোনটো আগত কৰিম কোনটো পিছত কৰিম, এনেকুৱা ধৰণৰ চঞ্চলতা কিছুমান থাকিব। আজিয়ে যেন সকলোখিনি কাম আপুনি শেষ কৰি পেলাব বা যিমান পাৰে কাম আপুনি আজিয়ে কৰি পেলাব, এনেকুৱা ধৰণৰ মনৰ ভাৱ এটা আপোনাৰ মনত আজি আহি থাকিব পাৰে। আৰ্থিক দিশৰ ফালৰ পৰা আপোনাৰ ভালেই যাব দিনটো। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ কোনো সমস্যা দেখা নাযায়, প্ৰেম ভালেই যাব।
আপোনাৰ শিক্ষাৰ ক্ষেত্ৰতো কোনো সমস্যা নাই, শিক্ষাটো অগ্ৰগতি লাভ কৰিব পাৰিব। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত জ্বৰৰ সমস্যা দেখা দিব পাৰে। শুভ ৰং হ'ব বগা, শুভ সংখ্যা হ'ব 5। এইবাৰ আগবাঢ়িছোঁ ধনুৰাশিলৈকে। ধনুৰাশিৰ আজি মনত এটা ভয় ভাৱ উদয় হ'ব। আপোনাৰ কিহৰ কাৰণে ভয় আছে বা ভয় কিয় হৈছে, কিহৰ কাৰণে হ'ব, এই কথাখিনি আপুনি নিজেই গম নাপাব, মাথো আপোনাৰ এটা ভয় ভাৱ এটা মনত থাকি যাব। চন্দ্ৰ হ'ল আপোনাৰ মন মস্তিষ্কৰ কাৰণ, আৰু এই চন্দ্ৰৰ কাৰণে আপোনাৰ মনত উদ্বিগ্নতা বৃদ্ধি পাব, অভাৰ থিংকিং হ'ব, যাৰ ফলত আপোনাৰ এনেকুৱা ধৰণৰ ভয় ভাৱ এটা মনত থাকি যাব পাৰে। আৰ্থিক দিশৰ ফালৰ পৰা আপোনাৰ ভালেই হ'ব, সমস্যা নাই। হঠাৎ ধন টকা পইচা আপোনাৰ হাতলৈকে আহিব পাৰে, আৰু আপোনাৰ ধন টকা পইচা হাতৰ পৰা ওলাই যাবও পাৰে। গতিকে আৰ্থিক দিশত আপোনাৰ মধ্যম বুলিয়ে ক'ব পাৰি। প্ৰেমৰ ক্ষেত্ৰত ভালেই যাব দিনটো। শিক্ষাৰ ক্ষেত্ৰত কোনো সমস্যা দেখা নাযায়, শিক্ষাটো অগ্ৰগতি লাভ কৰিব পাৰিব। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ ভাল দিন আজি, সুস্বাস্থ্যৰে দিনটো পাৰ কৰিব পাৰিব। শুভ ৰং হ'ব আপোনাৰ বিচিত্ৰ বৰণৰ কাপোৰ, আৰু শুভ সংখ্যা হ'ব 3। মকৰ ৰাশি। মকৰ ৰাশি আজি আপোনাৰ মনৰ আশা আকাংক্ষা ইচ্ছা পূৰণ কৰাৰ দিন। একাদশত আপোনাৰ চন্দ্ৰ আছে, আৰু একাদশত চন্দ্ৰ থাকি আপোনাৰ মনৰ আশা ইচ্ছা আকাংক্ষা আপোনাৰ প্লেনিং ছাকচেছ কৰাৰ দিন। আৰ্থিক দিশৰ ফালৰ পৰা ধন টকা পইচা আপোনাৰ হাতলৈকে আহি থাকিব, আৰু নতুন চ'ৰ্চৰ পৰা ধন টকা পইচা আপোনাৰ হাতলৈকে অহাৰ সম্ভাৱনা দেখা যায়। যিসকলে চাকৰিৰ কাৰণে লাগি আছে, চাকৰি বিচাৰি আছে, তেওঁলোকৰ কাৰণে অত্যন্ত ভাল দিন। তেওঁলোকৰ নতুন জব অপৰচুনিটি আহিব পাৰে। আৰু যিসকলে প্ৰমোশ্যনৰ কাৰণে লাগি আছে বা ট্ৰেন্সফাৰৰ কাৰণে চেষ্টা কৰি আছে, তেনেকুৱা কাৰ্যত ছাকচেছ হ'ব পৰা দিন দেখা যায়। প্ৰেমৰ ক্ষেত্ৰত খুব সাৱধানতাৰে আগবাঢ়িব। আপোনাৰ পাৰ্টনাৰৰ জেদ বা খং বৃদ্ধি পাব পাৰে, গতিকে আপুনি নিজেই চম্ভালি ল'ব লাগিব সেইখিনি। শিক্ষাৰ ক্ষেত্ৰত কোনো সমস্যা দেখা নাযায়, শিক্ষা ভালেই যাব। স্বাস্থ্যৰ ক্ষেত্ৰত চকুৰ সমস্যা, পেটৰ সমস্যাই দেখা দিব পাৰে। শুভ ৰং হ'ব বগা, শুভ সংখ্যা হ'ব 5। এইবাৰ কুম্ভ ৰাশিলৈকে আগবাঢ়িছোঁ। কুম্ভ ৰাশিৰ আজি আপুনি ভাল খবৰ লাভ কৰাৰ দিন। যিকোনো স্থানৰ পৰা আপুনি ভাল খবৰ লাভ কৰিব পাৰিব। আপোনাৰ কৰ্মপ্ৰাপ্তিৰ নতুন যুগ দেখা যায়, গতিকে কৰ্মপ্ৰাপ্তিৰ ফালৰ পৰা আপুনি ভাল খবৰ পাব পাৰে, বা কোনো পৰীক্ষাৰ ভাল ৰিজাল্ট আপুনি লাভ কৰিব পাৰে। যিকোনো স্থানৰ পৰা আপুনি মুঠৰ ওপৰত এটা ভাল খবৰ আপুনি লাভ কৰিব পাৰিব আজি। আৰ্থিক দিশৰ ফালৰ পৰা আপোনাৰ মধ্যমীয়াভাৱে দিনটো পাৰ হৈ যাব। প্ৰেমত আপোনাৰ সন্দেহ কিছু থাকিব পাৰে, যাৰ ফলত আপোনাৰ কিছু বাদ বিবাদৰ সৃষ্টি হ'ব পাৰে, মিলা প্ৰীতি কিছু কমিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত নতুনত্ব আহিব, নতুন কৌশল আপুনি আয়ত্ব কৰি ল'ব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ কোনো সমস্যা দেখা নাযায়, ভালদৰে দিনটো পাৰ হৈ যাব। শুভ ৰং হ'ব বগা, শুভ সংখ্যা হ'ব 3। এইবাৰ আগবাঢ়িছোঁ শেষৰ ৰাশিলৈকে, মীন ৰাশি। মীন ৰাশিৰ আজি আপোনাৰ জ্ঞান লাভ কৰাৰ দিন। আপোনাৰ পঞ্চম গৃহত বুধ আৰু বৃহস্পতি, আৰু নৱম গৃহত আছে চন্দ্ৰ। গতিকে নৱম গৃহত চন্দ্ৰই সদায় ভাল ফলাফল প্ৰদান কৰে। গতিকে দেখা যায় আপোনাৰ শিক্ষা, জ্ঞান, বিচাৰ, বুদ্ধি, সৌভাগ্য সকলোখিনি আপুনি আজিৰ দিনটোত লাভ কৰি আছে, যাৰ ফলত আপুনি নতুন কথা শিকিব পাৰিব, বা যিসকলে এডমিশ্যনৰ কাৰণে চাই আছে তেওঁলোকে এডমিশ্যন ল'ব পাৰে, বা যিসকলে নতুন ইনষ্টিটিউটত যাবৰ কাৰণে শুভ দিন বিচাৰি আছে, তেনেকুৱা ক্ষেত্ৰতো আজিৰ দিনটো অত্যন্ত শুভফলদায়ক দিন হিচাপত পৰিগণিত হয়। গতিকে এনেকুৱা ধৰণৰ কাৰ্য আপুনি কৰিলে ভাল ফলাফল লাভ কৰিব পাৰিব।
ধন সম্পত্তিৰ দিশৰ ফালৰ পৰা আপুনি কোনো চিন্তা কৰিব নালাগে, ধন সম্পত্তি আহি থাকিব। প্ৰেমৰ ক্ষেত্ৰত শুভ সময়, আপুনি আগবাঢ়ি যাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ জ্বৰৰ সমস্যা বা গাৰ বিষৰ সমস্যা, এনেকুৱা সমস্যা কিছু আহিব পাৰে। শুভ ৰং হ'ব বগা, শুভ সংখ্যা হ'ব 5। প্ৰিয় বন্ধুসকল, যিসকলে মোৰ ভিডিঅ'সমূহ চাই আছে তেওঁলোকে মোৰ ভিডিঅ'সমূহ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকক দিবৰ কাৰণে মই সক্ষম হ'ব পাৰোঁ। আৰু প্ৰত্যেক দিনাই এটা জেনেৰেল গাইডেন্স দি আপোনালোকক দিনটোৰ কাৰণে কিছু পৰিমাণে হ'লেও সহায় কৰিব পাৰোঁ। আপোনাৰ আজিৰ দিনটো শুভ হওক, ভাল হওক। ধন্যবাদ।